সমাজ থাকে মানে নাটক আৰু নাটক থাকে মানে সমাজ কানাইলাল ছাৰে কৈছিলে মণিপুৰৰ ইম্ফলৰ তেখেতে কৈছিলে যে আমি আখৰা নকৰোঁ আমি সাধনা কৰোঁ আৰু নাটক কৰা মানুহখিনিয়ে নাট্যকৰ্মীখিনিয়ে মানুহক সদায় মানুহ বুলি গণ্য কৰিবলৈ লয় আমাৰতো এটা মাহ ভাওনাই কৰে ন কাৰোবাৰ মানে বিজ্ঞাপনৰ প্ৰচাৰ কৰা এটা মাধ্যম হৈ থাকিব নালাগে নাটকৰ জৰিয়তেহে সমাজৰ সংস্কাৰ কৰিব পাৰি মানৱসৃষ্ট সুকুমাৰ কলাসমূহৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ কলা হৈছে নাটক হয়তো মানৱে জন্মতেই লৈ আহিছিল নাটকৰ বীজ মানৱসৃষ্ট বিভিন্ন অংগী ভংগীক কলাত্মক ৰূপ দি নাটক সৃষ্টি কৰাৰ কোনো আনুষ্ঠানিক তাৰিখ নাই কিন্তু নাটক যে অনাদিকালৰে পৰা বিভিন্ন ৰূপত চলি আহিছে সেই কথা সকলোৱে স্বীকাৰ কৰি আহিছে বিশ্ব থিয়েটাৰ দিৱসৰ মূল উদ্দেশ্যটো হৈছে থিয়েটাৰ ভাতৃত্ববোধ আৰু থিয়েটাৰ এনে এটা শক্তি যি শক্তিৰে সমগ্ৰ বিশ্বক আমি বাৰ্তা পঠিয়াব পাৰোঁ সমগ্ৰ বিশ্বক এটা পৰিৱৰ্তন আনিবও পৰা যায় ইণ্টাৰনেশ্যনেল থিয়েটাৰ ইনষ্টিটিউটে 1962 চনৰ পৰা এই বিশ্ব নাট্য দিৱস সমগ্ৰ পৃথিৱীতে পালন কৰাৰ সিদ্ধান্ত লয় যিসকল নাট্যকৰ্মীয়ে সমগ্ৰ বিশ্বতে নাট্যকৰ্মৰ সৈতে নিজকে নিয়োজিত ৰাখিছে তেখেতসকলক উৎসাহিত কৰিবলৈ তেখেতসকলক মোটিভেটেড কৰিবলৈ এই নাট্য দিৱস পালন কৰা হয় ইয়াত আমাৰ প্ৰথম কথাটো হ'ল নাট্যকৰ্মী হিচাপে সেই কলাটোৰ প্ৰতি আমাৰ শ্ৰদ্ধা আমাৰ চৰ্চা এই ক্ষেত্ৰত আমি কি ধৰণে মনোনিৱেশ কৰিছোঁ ই মানুহৰ সমাজখনক প্ৰতিফলিত কৰে মানুহৰ মনৰ কথা মানুহৰ মননশীল কথাবোৰ মানুহৰ অনুভৱ অনুভূতিৰ পৰা সমাজখন জীৱ জগত ব্ৰহ্মাণ্ডৰ সকলোকে প্ৰতিফলিত কৰে নাটকত আহে নাট্য জগতৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে বা নাট্য জগতৰ লগত জড়িত আমি মানুহখিনি আচলতে এটা বিপ্লৱী মনৰ হ'ব লাগে বুলি মই ভাবোঁ সমাজত চলি থকা যিখিনি অন্যায় অবিচাৰ পলিটিকেলি হওক সামাজিকভাৱেই হওক ৰাজনৈতিকভাৱেই হওক বহুত ধৰণৰ যিবোৰ কাম চলি থাকে সেইটোৰ আচলতে আমি তাক এটা প্ৰতিবাদী ভাষা এটা আমাৰ থাকিব লাগে আচলতে সভ্যতাৰ বিকাশৰ লগে লগে নাটকে বিভিন্ন স্তৰ অতিক্ৰম কৰিছে মানুহৰ সুখ দুখৰ ভাগিদাৰ হৈছে নাটক মানুহৰ আত্মিক বিকাশত নাটকে লৈছে অন্যতম ভূমিকা মানুহক মানুহ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰে নাটকে সমাজলৈ সুন্দৰতা কঢ়িয়াই আনে নাটকে এই নাটকে আমাক নিৰাশাৰ পৰা আশাৰ সঞ্চাৰ কৰে প্ৰত্যেককে আত্মপ্ৰত্যয় কৰি তোলে আৰু এই আত্মপ্ৰত্যয় নাথাকিলে মানুহে কেতিয়াও নিজক মানুহ হিচাপে থিয় কৰিব নোৱাৰে এই ধৰক যুদ্ধ বিগ্ৰহ ক্ষমতা এইবিলাকেৰে আজি এই দুখ সময়ক আনি দিছে আমাৰ মাজলৈ এই দুখ সময়ে প্ৰতিগৰাকী মানুহক আক্ৰান্ত কৰিছে আৰু ইয়াৰ পৰা যদি আমি উদ্ধাৰ হ'ব লগা হয় কেৱল নাটকৰ মাজেৰে কাৰণ এই যুদ্ধ বিগ্ৰহ ক্ষমতা এইবিলাকৰ মাজত কোনো সুন্দৰতা নাই কিন্তু নাটক হ'ল সুন্দৰৰ পূজাৰী আৰু এই অসুন্দৰ অৰুচিপূৰ্ণ কথা শেষ কৰিবৰ কাৰণে কেৱল নাটকেই হ'ব লাগিব নাট্যকৰ্মীখিনিৰ হাতিয়াৰ এটা বিশেষ দিন লাগে মানুহক জনাবলৈ জানিবলৈ যেনেকৈ আমি নিজৰ বাৰ্থডেটো পালন কৰি ভাল পাওঁ প্ৰতিটো দিনেই আমি জীৱন যাপন কৰোঁ জীয়াই আছোঁ উশাহ থাকালৈকে কিন্তু নিজৰ জন্মদিনটো আমি কিবা এটা ভাল লাগে যে এইটো দিনত আমি জন্মগ্ৰহণ কৰিছিলোঁ পৃথিৱীখন ইমান ধুনীয়া পৃথিৱীখন দেখিছিলোঁ গতিকে থিয়েটাৰ কেতিয়া ক'ত কেনেকৈ আৰম্ভ হৈছিল তাৰ এটা নিৰ্দিষ্ট দিন আমি যিহেতু কোনেও ক'ব নোৱাৰোঁ যে অমুক দিনাখনেই থিয়েটাৰ জন্ম হৈছিলে গতিকে আমি এটা ধৰি লৈছোঁ যে 27 মাৰ্চৰ দিনাখন থিয়েটাৰৰ জন্মদিন নহ'লেও অন্ততঃ থিয়েটাৰক উদযাপন কৰাৰ এটা দিন সমগ্ৰ পৃথিৱীতে বিভিন্ন ৰূপত নাটক চলি আছে অগণন মানুহ নাটকৰ লগত জড়িত এই মানুহখিনিৰ এটাই উদ্দেশ্য পৃথিৱীখন সুন্দৰ কৰি ৰখা সকলো মানুহকে মানুহ বুলি স্বীকৃতি দিয়া উদ্দেশ্য যিহেতু একেটাই গতিকে সকলোৱে একেখন মঞ্চত উঠিব নোৱাৰিব কিয় এয়াই বিশ্ব নাট্য দিৱসৰ চিন্তা
জা ককটে নামৰ এজন বিখ্যাত নাট্যকাৰ পৰিচালক, তেওঁৱেই প্ৰথম বিশ্ব থিয়েটাৰ দিৱসটো 27 মাৰ্চত তেওঁ ঘোষণা কৰিছিল সমগ্ৰ বিশ্ববাসীক থিয়েটাৰ কি আৰু থিয়েটাৰ কৰা হয় কি, থিয়েটাৰ কাক লৈ কৰা হয়, এই সম্পৰ্কে এটা সুন্দৰ বাণী তেওঁ প্ৰেৰণ কৰিছিল। আৰু তেওঁৱে বোধহয় প্ৰথম ব্যক্তি যিয়ে থিয়েটাৰক একগোট কৰাৰ, থিয়েটাৰৰ কালেক্টিভিটিটো, থিয়েটাৰক দ্বাৰা সকলো মানুহক একেখন প্লেটফৰ্মত, একেখন মঞ্চত থিয় কৰোৱাৰ যিটো ইচ্ছা, সেইটো তেওঁৱে প্ৰথম প্ৰকাশ কৰিছিল আৰু বাৰ্তা প্ৰেৰণ কৰিছিল যে উই থিয়েটাৰ ৱৰ্কাৰ্ছ আৰ দ্য পিপল ইন দ্য ছ'চাইটি। আমি এখন সমাজত আমি থিয়েটাৰ কৰাসকল একেলগে বসবাস কৰোঁ আৰু সকলোকে আদৰি লওঁ আৰু সমাজখনক উত্তৰণ ঘটোৱাত, সমাজখনক শুদ্ধ পথে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নতুন পৰীক্ষা নিৰীক্ষাৰ মাজেৰে আমি সকলোকে পথ প্ৰদৰ্শক হিচাপে আমি থিয় হওঁ আৰু সকলোকে বাট দেখুৱাওঁ। প্ৰতি বছৰেই ইণ্টাৰনেশ্যনেল থিয়েটাৰ ইনষ্টিটিউটে বিশ্বৰ এগৰাকী নাট্যকাৰ, সাহিত্যিক, যাক সকলোৱে এগৰাকী বিশিষ্ট নাট্যকাৰ বুলি অভিহিত কৰে, তেনেকুৱা এগৰাকীক এটা বাৰ্তা দিবলৈ কয়। ঠিক সেইধৰণে এইবাৰৰ এই বাৰ্তা প্ৰদান কৰিছে তেখেত হ'ল নৰৱেৰ এগৰাকী বিখ্যাত নাট্যকাৰ আৰু সাহিত্যিক, যিয়ে 2023 বৰ্ষৰ বাবে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছে, জন ফছে। তেখেত এগৰাকী বিশিষ্ট নাট্যকাৰ। তেখেতে এইবাৰৰ যিটো বাৰ্তা থিয়েটাৰ দিৱস উপলক্ষে, সেই বাৰ্তাটো এইবাৰ তেখেতে প্ৰদান কৰিছে। যিকোনো ধৰণৰ বাৰ্তাৰে মানুহক গুণী জ্ঞানীও কৰি তুলিব পাৰি, মানুহক বোধগম্য কৰি তুলিব পাৰি, মানুহক মনোৰঞ্জন দিব পাৰি আৰু মানুহক চিন্তাশীল কৰি তুলিব পাৰি আৰু অতি সহজতে পাৰি। ইয়াৰ কাৰণে সাংঘাতিক ধৰণৰ টেকন'লজিৰো দৰকাৰ নাই। আমি যিকোনো ঠাইত যেনে ছবি এখন কৰিবলৈ হ'লে, আজি যদি আমি চলচ্চিত্ৰ এখন কৰোঁ, তাত টেকন'লজিৰ কথা আহি পৰে, কিন্তু নাটক এখন আমি কোনো টেকন'লজিৰ সহায় নোলোৱাকৈও কৰি দিব পাৰোঁ, মানুহৰ কাষলৈ লৈ যাব পাৰোঁ। গতিকে এই নাট্য দিৱসটো পালন কৰাৰ মূল উদ্দেশ্যটো মই জনাত যে নাটকক আৰু কিমান মানুহৰ কাষলৈ চপাই যাব, ওচৰলৈ নিব পাৰি আৰু মানুহক এই কলাৰ দ্বাৰাই আৰু কিমান চিন্তাশীল কৰি তুলিব পাৰি, মানুহক মানসিক আৰু শাৰীৰিকভাৱে এটা খুব সুন্দৰ এটা মানে মানসিক আৰু শাৰীৰিক ভাৰসাম্যতা ৰক্ষা কৰাৰ দিশত মানুহক ৰাখিব পাৰি, সমাজখনক ৰাখিব পাৰি। সমগ্ৰ বিশ্বতে দেখিছোঁ যে আমি যুদ্ধৰ এটা পৰিৱেশ সৃষ্টি হৈছে, কেইবাখনো যুদ্ধ চলি আছে। গতিকে তেওঁ কৈছে যে যুদ্ধ আৰু কলা এই দুটা বিপৰীত মেৰুত অৱস্থান কৰে, ৱাৰ এণ্ড আৰ্ট। আকৌ তেওঁ কৈছে যে আৰ্ট আৰু পিচ, এই দুইটা কথাই যেতিয়া মানুহে কলা সংস্কৃতিৰ চৰ্চা কৰে, তেতিয়াই সমাজত শান্তি বৰ্তাই থাকে। গতিকে তেতিয়া কৈছে যে তেওঁ কৈছে শেষত যে আমি গতিকে এনেধৰণে ক'ব পাৰোঁ যে আৰ্ট আৰু শান্তি আচলতে একেটা মুদ্ৰাৰে দুটা পিঠি। যদি মানুহে কলা সংস্কৃতিৰ চৰ্চাত নিজকে ব্ৰতী ৰাখে, তেতিয়াহ'লে সমাজখনত শান্তি, শৃংখলা এই সকলোখিনি বজাই থাকিব। মই ভাবোঁ যে খুব ধুনীয়া এটা তেওঁ বাৰ্তা আগবঢ়াইছে। ইয়াত এটাই দৰ্শন যে মানুহৰ বাবে আমি কি কৰিছোঁ, থিয়েটাৰে মানুহৰ বাবে কি কৰিছোঁ, সমগ্ৰ বিশ্বত এই মানুহৰ বাবে কি কৰিছোঁ, মানুহৰ বাবে কি কৰা উচিত, এই কথাবিলাকেই থিয়েটাৰ দিৱসটো 27 মাৰ্চত প্ৰতি বছৰে ঘোষণা কৰি অহা হৈছে আৰু প্ৰতি বছৰে সকলো থিয়েটাৰ কৰ্মীক, থিয়েটাৰ প্ৰেক্টিশ্যনাৰ্ছ, থিয়েটাৰ লাভাৰ্ছ আৰু থিয়েটাৰৰ সম্পৰ্কে যিয়ে অনুগত্য প্ৰকাশ কৰিব বিচাৰে, তেওঁলোকক একত্ৰিত কৰাৰ উদ্দেশ্য হ'ল ৱৰ্ল্ড থিয়েটাৰ ডে। নতুন প্ৰজন্মই নাটকৰ প্ৰতি এটা সবল শক্তিশালী মন লৈ যাতে তেওঁলোকে আগবাঢ়িব পাৰে, যেনে প্ৰকৃত নাট্যকৰ্মী হ'ব পাৰে, সেইকাৰণে চাগে এই দিৱসটো পালন কৰে বুলি মোৰ অনুভৱ হয়। পৃথিৱীৰ বিভিন্ন ভাষাত নাটক হ'লেও নাটকৰ এক নিজস্ব ভাষা আছে। নাটকক লৈ বিভিন্ন পৰীক্ষা নিৰীক্ষা হৈছে। সৃষ্টিশীল নাট পৰিচালকে বেলেগ বেলেগ আংগিকেৰে নাটক পৰিৱেশন কৰিছে। অসমতো ইয়াৰ প্ৰভাৱ পৰিছে। থিয়েটাৰৰ ভাষাই কোনো সমস্যাৰ সৃষ্টি নকৰে আৰু থিয়েটাৰৰ দৃষ্টিত সমানুপাত বোলা কথাটো সদায় প্ৰযোজ্য আৰু প্ৰতীয়মান হৈ আহিছে। সমান ইকুইলিব্ৰিয়ামটো এইকাৰণে দৰকাৰ যে থিয়েটাৰ ইজ এ গ্ৰেট আৰ্ট। থিয়েটাৰ এটা মহান কলা, থিয়েটাৰ এটা জটিল কলা, এইটো এটা সাধাৰণ কলা নহয়। ইয়াত যিসকলে সোমাই পৰিছে, ইয়াত লৈ যিসকলে পৰীক্ষা নিৰীক্ষা কৰি আছে, ইয়াত যিসকলে কাম কৰি আছে, তেওঁলোকৰ মাজত সেই সমভাৱপন্ন থকাটো উচিত
আৰু যদি নাথাকে তেতিয়াহ'লে তেওঁলোকে থিয়েটাৰ কৰাটো উচিত নহয় বুলি মই ভাবোঁ। সম্প্ৰতি মই দেখিছোঁ যে আমাৰ অসমতো যে নাট্য চৰ্চাৰ ক্ষেত্ৰত বহুখিনি পৰিৱৰ্তন আহিছে। আগতে আমি জানো যে আমি সকলোৱে প্ৰচেনিয়াম ষ্টেজ, এই মই এতিয়া য'ত বহি আছোঁ এনেকুৱা ধৰণৰ এটা প্ৰেক্ষাগৃহতে আমি নাটক চোৱাত অভ্যস্ত আছিলোঁ। কিন্তু এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো অল্টাৰনেটিভ স্পেচ মানে প্ৰচেনিয়াম মঞ্চ বাদ দি পেলাই আমাৰ যিটো আচলতে ক'বলৈ গ'লে যিটো লোককলাৰ যিটো মানে আংগিক, আমি লোককলা আমাৰ যিবিলাক যাত্ৰা ভাওনা এইবিলাকতো নামঘৰত অনুষ্ঠিত হৈছিল, বিভিন্ন মুকলি মঞ্চত অভিনীত হৈছিল। ঠিক সেই কথাটোকে মানে মনত ৰাখি পেলাই এতিয়া প্ৰচেনিয়াম মঞ্চত নাটক কৰাটো যথেষ্ট আজিকালি খৰচী কথা হৈ পৰিছে। গতিকে তেনেকুৱাকৈ আপুনি মন কৰিব যে প্ৰথম এই ক্ষেত্ৰত বাটকটীয়া আছিল আমাৰ গোৱালপাৰাৰ আগিয়াৰ শুক্ৰাচাৰ্য ৰাভা। তেওঁ বাডুংডুপ্পাত এটা শালগছৰ বননিৰ তলত আণ্ডাৰ দ্য চালট্ৰি থিয়েটাৰ ফেষ্টিভেল এটা আৰম্ভ কৰিছিল আৰু তাৰে আলম লৈ এতিয়া কৈঠালকুছি, সৰভোগ, সোণাপুৰ, উজনি অসমৰ বহু ঠাইত এতিয়া সেই ধৰণৰ অল্টাৰনেটিভ স্পেচ, যাক আমি বিকল্প ঠাইৰ সন্ধান বুলি আমি ক'ব পাৰোঁ, সেই ধৰণৰ বহুবোৰ নাট্য সমাৰোহ অনুষ্ঠিত হোৱা হৈছে। গতিকে সামগ্ৰিকভাৱে মই ক'ব পাৰোঁ যে আমাৰ অসমত যি নাট্য চৰ্চা অব্যাহত আছে সি সঁচাকৈয়ে খুব এতিয়া কালাৰফুল বুলি ক'ব পাৰোঁ। আৰু এক কথাত যথেষ্ট পৰীক্ষা নিৰীক্ষা হৈছে তাৰ মাজতে, আৰু বহুতো নতুন নতুন শিল্পী প্ৰতিভা আমাৰ মাজত ওলাই আহিছে। নাটক অকল মানুহে এতিয়া নাট্য চৰ্চা অকল নাটকৰ প্ৰচেনিয়াম থিয়েটাৰৰ কাৰণে ৰৈ থকা নাই, মানে য'ত সকলো ধৰণৰ টেকনিকেল ছাপৰ্ট থাকিব আৰু তেতিয়াহে আমি এখন নাটক কৰিম, মানুহে থকা নাই। মানুহে যিহেতু নাই, আমাৰ অভাৱৰ মাজত আমি নতুন 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 বস্তু আৱিষ্কাৰ কৰি আছোঁ। কোনোবাই শালগছৰ তলত নাটক কৰিছে দিনৰ পোহৰত, কোনোবাই ধান কাটি উঠাৰ পিছত সেই নৰানীৰ মাজত, পথাৰৰ নৰানীত নাটক কৰিছে, কোনোবাই বাঁহনিৰ তলত নাটক কৰিছে, কোনোবাই নৈৰ পাৰত নাটক কৰিছে, মুকলি আকাশৰ তলত নাটক কৰিছে, কোনোবাই হয়তো গধূলি কৰিছে, মমবাতিৰ পোহৰতো কৰিছে, জোৰ লগাই পেলাই কৰিছে, কোনোবাই দিনৰ পোহৰতে কৰিছে, কিন্তু নাটক কৰিছে। গুৱাহাটী চহৰত কিছু সংখ্যক নাট্যশিল্পী আছে বা কিছুমান বচা বচা ঠাইত যিসকলে ইতিমধ্যে বহু বছৰ ধৰি চৰ্চা কৰি আহিছে, তেওঁলোকে নাট্যশিল্পটো গভীৰভাৱে ল'বলৈ আৰম্ভ কৰিছে। নাট্যশিল্প সম্পৰ্কে তেওঁলোকে পঢ়া শুনা আৰম্ভ কৰিছে আৰু আনৰ কাম চাবলৈ আৰম্ভ কৰিছে। বা পৃথিৱীৰ বিভিন্ন ঠাইত কি ধৰণৰ নাট্য সম্পৰ্কীয় সম্পৰীক্ষা হৈ আছে সেইবিলাকৰ বিষয়েও জানিবলৈ আৰম্ভ কৰিছে। লগতে আমাৰ মাটিত যি আছিলে, আমাৰ যিটো এক ঐতিহ্যপূৰ্ণ আমাৰ এটা পৰম্পৰা আছিলে, শংকৰদেৱৰ এই যে অংকীয়া নাটকৰ পৰম্পৰা, সেইবিলাকৰো চৰ্চা তেওঁলোকে আৰম্ভ কৰিছে। মহাপুৰুষজনাৰ নাট্য অংকীয়া নাটকৰ কথাৰে আমাৰ বছৰটোত আমাৰতো এটা মাহ ভাওনাই কৰে ন, প্ৰতিটো নামঘৰত ভাওনা হয়। গতিকে এই যে মানুহখিনি, সেইটোতো এটা নাটকেই। সেই যে থাকে মানে যিটো কথা কৈ আছে নাট্য দিৱসৰ তাৎপৰ্যটো, আমাৰ মই কৈছোঁ ন, প্ৰতিটো ঠাইত আমাৰ ইয়াৰ মানে মহত্বটো আছে। শংকৰদেৱক আমি কিয় তেনেধৰণে থিয় কৰাব পৰা নাই? শংকৰদেৱক আমি কিয় সাৰ্বজনীন এটা সেই মঞ্চত থিয় কিয় কৰাব পৰা নাই? আমি ক'ত আছোঁ? মই অসমীয়া জাতিৰ এজন ব্যক্তি হিচাপে আমি ক'ত আছোঁ? আমি কিহত অভাৱ হৈছে আমাৰ? কিন্তু মই এই কথাটো কৈছোঁ যে সামগ্ৰিকভাৱে যদি গুৱাহাটীত এখন নাটকৰ এটা ষ্টেণ্ডাৰ্ড চোৱা যায়, হয়তো নলবাৰীৰ সেই কথাটো কোনোবাখিনিত মিল নহ'ব পাৰে, বা বৰপেটাৰ নাটক এখনৰ মিল নহ'ব পাৰে, বা দেৰগাঁৱৰ বা যোৰহাটৰ বা দুলীয়াজানৰ বা ডিব্ৰুগড়ৰ য'ত য'ত নাট্য চৰ্চা কৰি আছে, কথাবিলাক অকণমান বেলেগ বেলেগ ধৰণৰ হৈ আছে। এই গোটেই কথাটো আমি সকলোৱে আচলতে ৰৈ থকাৰ আমাৰ সময় নাই এতিয়া। আমি সকলোৱে আগুৱাই যাব লাগিব, আৰু আগুৱাই যাবলৈ হ'লে চৰ্চাটো লাগিবই। বৰ্তমান নাটক এক শ্ৰেষ্ঠ কলাৰূপে স্বীকৃত হৈছে, সেয়েহে ইয়াৰ প্ৰণালীবদ্ধ অধ্যয়ন খুবেই প্ৰয়োজনীয়। অধ্যয়ন অবিহনে নাটকক সাধাৰণজনৰ কাষলৈ নিয়াটো অসম্ভৱ। লগতে ই নান্দনিক ৰূপতো উজলি উঠিব লাগিব। পৃথিৱীৰ সকলো যিকোনো ঠাইতে মানুহ হওক, তেওঁলোকৰ ফাণ্ডামেণ্টেলি আমি একেই, চিমিলাৰ। আপোনাৰ আৰু মোৰ মাজত বা তোমাৰ আৰু তেওঁৰ মাজত বিশেষ কোনো পাৰ্থক্য নাই। যদি ভাৰতবৰ্ষৰ কথা চোৱা যায়, তেনেহ'লে আমি নাট্যশাস্ত্ৰৰ কথা ক'ব পাৰোঁ যে চাগে বিশ্বৰ সেইখনেই প্ৰথম গ্ৰন্থ যিখনে একাডেমিক দিশত, বিদ্যায়তনিক দিশত গোটেই বিশ্বৰ নাট্যশিল্পীসকলক নাটকৰ কথা শিকাইছিলে। গতিকে আৰু যিকোনো কলাই আচলতে চৰ্চাৰ অবিহনে তাৰ উন্নয়ন নহয়, তাৰ মানে
তাক আমি এটা উন্নীত পৰ্যায়লৈ নিব নোৱাৰোঁ, শিল্পলৈ পৰিৱৰ্তিত কৰিব নোৱাৰোঁ। শিল্প হ'বলৈ হ'লে তাৰ চৰ্চা লাগিবই। নাটক এনেকুৱা এটা মাধ্যম যাৰ লগত অডিয়েন্সৰ লগত, দৰ্শকৰ লগত, সমাজৰ প্ৰতিজন ব্যক্তিৰ লগত খুব প্ৰত্যক্ষভাৱে জড়িত এটা মাধ্যম, যি হয়তো অন্যান্য মাধ্যমৰ জৰিয়তে সেইটো পাবলৈ দিগদাৰ। কিন্তু যিটো উদ্দেশ্যৰে, যিটো মূল উদ্দেশ্য আগত ৰাখি বা যাৰ বাবে এই বিশ্ব নাট্য দিৱস পালন কৰি অহা হৈছে, সেয়া যেন ক'ৰবাত হেৰুৱাই পেলাইছে। এটা শিল্পক, এটা কলাক এই শিল্পৰ পৰ্যায়লৈ নিবলৈ হ'লে, কাৰণ তাত সুন্দৰতা ফুটি উঠিব লাগিব নহয়, আৰু সেই সুন্দৰতা তেতিয়াহে ফুটি উঠিব যেতিয়া সি পৰিমাৰ্জিত ৰূপত, তাৰ নান্দনিক ৰূপত আমি তাক প্ৰয়োগ কৰিব পাৰিম, মানুহক উলিয়াই দিব পাৰিম। আৰু সেই পৰ্যায়টো সহজে নাপায়, আৰু তাৰ কাৰণে বহুত সাধনাৰ প্ৰয়োজন। আনুষ্ঠানিক শিক্ষাটো যদি সবল নহ'ব, গুৰিটো যেতিয়া সঠিক নহ'ব, তেতিয়াহ'লে ভুল হ'বই। গতিকে এটা সংলাপ কোৱাটো বা এটা মুদ্ৰা কৰাটো বা এটা অংগী ভংগী কৰাটো ইমান সহজ নহয়। কেৱল নাটকৰ খাতিৰতে নাটক হৈছে, নাটক মানুহৰ কাৰণে হোৱা নাই, এনেকুৱাও দেখা যায় বহুত ক্ষেত্ৰত। কিন্তু নাটকৰ যিটো আবেদন, এই আবেদন মানৱীয় আবেদন, আৰু ই সময়ে সময়ে মূৰ দাঙি উঠিব আৰু ভৱিষ্যতেও থাকিব। নাটক আগৰ পৰা আহিছে, অতীতৰ পৰা আহিছে, বৰ্তমান আছে, আৰু ভৱিষ্যতৰ নাটক থাকিব। ই এখন বোৱতী বিশাল নৈ। নাটকৰ কথাটো আছে যে সাত্বিক অভিনয়, তাৰ কিমান পৰিমাণে আমাক লাগিব, কোন পৰিৱেশত আমি কাম কৰিছোঁ, এই গোটেই কথাবিলাক আচলতে। আৰু যেনেকৈ নাট্যশাস্ত্ৰৰ কথাটো মই প্ৰথমতে কৈছিলোঁ, তাতে সংগীতৰ কথা আছে, নৃত্যৰ কথা আছে, অভিনয়ৰ কথা আছে। এই গোটেই কথাবিলাক আয়ত্ব কৰিবলৈ জীৱনজোৰা সাধনাৰ প্ৰয়োজন, আৰু জীৱনটো এটা কমেই হৈ যায় আচলতে। নাটকৰ ক্ষেত্ৰত অসমৰ যুৱ প্ৰজন্মই কি কৰিছে? অসমৰ ঐতিহ্যপূৰ্ণ সাংস্কৃতিক যুৱ প্ৰজন্মই আগবঢ়াই লৈ যাব পাৰিছেনে? নাটক চৰ্চা কৰোঁতে তেওঁলোক বাধাৰ সন্মুখীন হৈছে নেকি? আজিৰ যুৱ প্ৰজন্ম পৰিৱৰ্তনৰ দাস হৈ অন্য ধৰণে নাটক কৰিবলৈ আগবাঢ়িছে বা কৰি আছে। আৰু আমাৰ যিটো পুৰণি সংস্কৃতি, সত্ৰ সংস্কৃতি, মহাপুৰুষ শংকৰদেৱে আগবঢ়োৱা সংস্কৃতি, কলা, নাট্য সম্ভাৰ, চিত্ৰ সম্ভাৰ, সাহিত্য সম্ভাৰ, এইবিলাকক যদি মই আকৌ উভতি চাবলৈ যাওঁ, তেন্তে মই ভাবোঁ যে শংকৰদেৱ তেনে এজন ব্যক্তি, মহাপুৰুষ, তেনে এজন মহান ব্যক্তি, যি ব্যক্তিৰ অৱদান আমি অসমীয়া হিচাপে, অসমৰ ভাৰতীয় হিচাপে আমি কেতিয়াও পাহৰাটো উচিত নহয়। বিভিন্ন কলেজ, ইউনিভাৰ্চিটিবিলাকত নাট্যশিল্পৰ বিদ্যায়তনিক শিক্ষা আৰম্ভ হৈছে, ব্যৱহাৰিক শিক্ষা আৰম্ভ হৈছে। ইয়াৰ উপৰিও যিসকল অবৈতনিক নাট্যশিল্পী, তেওঁলোকেও নাটকৰ শিল্পটোক এতিয়া কেৱল চৌখিন বস্তু হিচাপে নলৈ পেলাই চৰ্চাৰ বিষয় বুলি ল'বলৈ আৰম্ভ কৰিছে, আৰু তেওঁলোকে সেই দিশত সাধনাৰত হৈছে। আৰু সেইটো এটা বৰ ভাল কথা হৈছে ৰাজ্যখনৰ কাৰণে। কিন্তু আমি কিমান পৰ্যায়লৈ আগুৱাম? কিন্তু যুৱ প্ৰজন্মক মই এইটোৱেই আহ্বান কৰিব বিচাৰোঁ যে ভাল নাটক ভাল ধৰণে শুদ্ধ পথেৰে নাটক কৰক। নাটক এনেকুৱা এটা বস্তু, নাটক কাৰো পৈতৃক সম্পত্তি নহয়। ইটছ নট মাই পেটাৰ্নেল প্ৰপাৰ্টি, ইটছ এ প্ৰপাৰ্টি অফ দ্য হোল হিউমেন বিং। সমগ্ৰ বিশ্বৰ মানুহৰ কাৰণেই এটা ডাঙৰ সম্পত্তি। দায়িত্বটো বহুতেই আছে, চেষ্টাও কৰি আছোঁ। ধৰা আমি সকলোৱে, আমাৰ জেনেৰেশ্যনৰ যিসকলে আমি এতিয়াও নিৰৱচ্ছিন্নভাৱে থিয়েটাৰতে লাগি আছোঁ, চেষ্টাও কৰি আছোঁ। গতিকে আমাৰ কিছু সীমাবদ্ধতাও বহুত আছে। গতিকে আমি সৃষ্টিশীলতাৰ ক্ষেত্ৰত আমি আগবাঢ়িব পাৰোঁ, কিন্তু সকলো আৰ্ট ফৰ্মতে যিমেই আমি কৰিবলৈ নিবিচাৰোঁ, কিন্তু তাৰ লগত আৰ্থিক দিশটো এটা বহুত মানে ওতঃপ্ৰোত সম্পৰ্ক হয়। আজিকালি নাট্য জগতত ইমান বেছি কষ্ট চলিবলৈ, আৰ্থিকভাৱেই হওক বা মানুহবোৰ জগতখন ইমান বেছি ফাষ্ট হৈ গৈছে, ইমান চবতে প্ৰতিযোগিতামূলক এটা মনোভাৱ চাৰিওফালৰ পৰা আহিব ধৰিছে। সেইটো কাৰণেও বহুত অসুবিধাৰ সন্মুখীন হোৱা যায়। তাৰ বাবেই হয়তো বহুত সময়ত আমি নাটকনো কিয় কৰি আছোঁ, তাৰ মূল উদ্দেশ্যৰ পৰা যেন আমি আঁতৰি আহিছোঁ। আমাৰ গোটেই ৰাজ্যখনৰ যদি অকল গুৱাহাটী কেন্দ্ৰিক বুলি ভাবিলে নহ'ব, সামগ্ৰিকভাৱে গোটেই অসমৰ পৰিৱেশটো আমি এটা পৰ্যায়লৈ আগুৱাই নিবলৈ হ'লে গাঁৱে ভূঞে, চহৰে নগৰে সমপৰিমাণে এই বিজ্ঞানসন্মত এটা চৰ্চা লাগিব বিষয়টোৰ। আমি আমাৰ প্ৰত্যেকটো নাট্যগোষ্ঠীক মই এইটোৱেই অনুৰোধ জনাব বিচাৰোঁ, বা আমিও সেইটো চেষ্টা কৰি থাকোঁ, যাতে আমি আমাৰ প্ৰতিবাদী কণ্ঠটোক যাতে আমি হেৰুৱাই নেপেলাওঁ।
অসমৰ দৰে ঠাইত নাটক কৰোঁতে বহুতো সীমাবদ্ধতা আহি পৰে। এই ক্ষেত্ৰত অৰ্থৰ কথাটোৱেই সৰ্বপ্ৰথমে আহে। আৰ্থিক নিৰাপত্তাহীনতাই নাটক চৰ্চা কৰাত অসুবিধাৰ সৃষ্টি কৰিছে। তথাপিও নাটক হৈ আছে, হৈ থাকিব। চিন্তাশীল নাটক মাননশীলতাৰে মানুহৰ কাষলৈ লৈ যাবলৈ আমাক যিখিনি ছাপোৰ্ট লাগে সমাজৰ পৰা, চৰকাৰৰ পৰা বা চৰকাৰী হওক বেচৰকাৰী হওক যিকোনো অনুষ্ঠানৰ পৰা, সেইখিনি আমি যিখিনি পাই আছোঁ সেইখিনি মানে যথেষ্ট নহয়। আৰু যিখিনি চৰ্চা কৰিব, আমাৰ যিখিনি শিল্পী যিখিনিয়ে নাট্য চৰ্চাৰ লগত বৰ্তি আছে, তেওঁলোকৰতো এটা জীৱন আছে ন। তেওঁলোকেতো নোখোৱাকৈ নিজৰ সংসাৰখন নতৰুৱাকৈ তেওঁলোকে নাটকত সময় দিব নোৱাৰে। গতিকে আমি সেই ল'ৰা ছোৱালীখিনিক তেওঁলোকক আমি আৰ্থিক নিৰাপত্তা দিব পৰা নাই। আৰু সেইকাৰণে তেওঁলোক নাটকক লৈ পেলাই যি ধৰণৰ এটা যিটো পেশ্যনেট হ'ব লাগিছিল, নাটকতে জীৱনটো বহুত ল'ৰা ছোৱালী আহে, এটা কম এজত ইমান পেশ্যনেটলি আহে নহয় তেওঁলোকে, কিন্তু এটা সময়ত তেওঁলোক হেৰাই যায়, বেলেগ বেলেগ প্ৰফেশ্যনত গুচি যায়, নাটক ভাল পালেও নাটক কৰিব নোৱাৰা এটা অৱস্থাত আহি যায়। আমি তেওঁলোকক ধৰি ৰাখিব পৰা নাই নাট্য কলাটোৰ লগত। কিন্তু বৰ্তমান সময়ত নাটকৰ ক্ষেত্ৰত পইচা পাতিৰ অভাৱ, অপেচাদাৰী শিল্পীসকলে পইচা নাপায়, খোজকাঢ়ি ৰিহাৰ্চেল কৰিবলৈ যায় বা কাৰোবাৰ পৰা টকা ধাৰে লৈ ৰিহাৰ্চেল কৰিবলৈ যায়, কিন্তু সেই অনুকম্পনাখিনি কিন্তু পৰিচালকজনে আজিলৈকে নাজানিল। কেতিয়াও নুসুধে তুমি কি খাই আহিলা, তুমি কেনেকৈ যাবা, কি কৰিবা, মাত্ৰ এটা কথা জানি ৰিজাল্ট প্ৰডাকশ্যনটো লাগে। বিভিন্ন কাৰণৰ সৈতে এঘণ্টা নাটক কৰিবলগীয়া হৈছে যুৱ প্ৰজন্মই, কাৰণ টকাৰ অভাৱ, সময়ৰ অভাৱ, কলা কুশলীৰ অভাৱ, তেওঁলোকে সময় দিব নোৱাৰে, কাৰণ টকাৰ অভাৱ, তেওঁলোকক পইচা দিব পৰা নাযায়। আৰু চৰকাৰৰ কোনো বিশেষ এটা চিন্তা বা এপ্ৰ'চ নাই য'ত ফাইনেন্সিয়েল বা এটা চৰকাৰৰ নাট্য নীতি এটা গঠন কৰিবলৈ আজিলৈকে সম্ভৱ নহ'ল। গতিকে তাৰ কাৰণে যুৱ প্ৰজন্মত ফ্ৰাষ্ট্ৰেটেডো হৈছে, হতাশ হৈছে। আৰু হতাশ নিৰাশাৰ মাজত এবাৰ যেতিয়া কমিটমেণ্ট কৰিলে যে মই থিয়েটাৰ ইজ মাই লাইফ, থিয়েটাৰ ইজ মাই এভৰিথিং। প্ৰফেশ্যনেলিজিমটো কেৱল পইচাৰ ক্ষেত্ৰত নহয়, শিল্পটোৰ চৰ্চা কিমান পৰিমাণে কৰিছোঁ আৰু নিজক কিমান ধৰণে সেই বিষয়টোৰ প্ৰতি সমৰ্পিত কৰিছোঁ, সেই চৰ্চাটোৰ প্ৰতি, সেইটো বৰ ডাঙৰ কথা। যে নাটক এনে এবিধ উজ্জ্বল পোহৰ, যি পোহৰে মানুহক আৰিয়া দেখুৱাই আগবঢ়াই নিয়ে, আত্মপ্ৰত্যয় গঢ়ি তোলে, মানুহক শোষণৰ পৰা মুক্ত কৰি তুলিবলৈ এখন মুক্ত পৃথিৱী দিবলৈ চেষ্টা কৰে, আৰু মানুহৰ মুক্তিৰ কথা কয় নাটকেই। থিয়েটাৰৰ দ্বাৰাই মানুহৰ জয়গান গাবলৈ, মানুহক শান্তিৰে সমাজখন শৃংখলিত কৰিবলৈ, জাতি ধৰ্ম বৰ্ণ সাম্প্ৰদায়িকতাৰ ঊৰ্ধতকৈ আমি মানুহ এই জগতখনক আৱিষ্কাৰ কৰিবলৈ, তাৰ কাৰণে থিয়েটাৰ। নাটক আমাৰ প্ৰাণৰ, নাটক আমাৰ অন্তৰৰ, আৰু নাটকক লৈ আমি সমবেত হ'ব লাগিব, এক হ'ব লাগিব, আৰু এক হৈ জনতাক আমি বাৰ্তা প্ৰেৰণ কৰিব লাগিব।